অসমৰ বাবে ডাঙৰ বিপদ। অসমত জনসংখ্যা কমি যাব নেকি? NFHS6 দিয়া এটা তথ্যই বিশেষজ্ঞসকলক চিন্তিত কৰি তুলিছে। অসমত টোটেল ফাৰ্টিলিটি ৰেট এতিয়া মাত্ৰ 1.6, অৰ্থাৎ ৰিপ্লেচমেণ্ট লেভেল ফাৰ্টিলিটি 2.1ৰ তলত। কিন্তু জনসংখ্যা স্থিৰ ৰাখিবলৈ আমাক প্ৰয়োজন হয় 2.1। এয়া এটা নাম্বাৰ নহয়, এয়া এটা সংখ্যা নহয়, এয়া অসমৰ ভৱিষ্যত। আজিৰ জন্মহাৰ কাইলৈ সৃষ্টি কৰিব পাৰে বৃদ্ধ জনসংখ্যাৰ বৃদ্ধি, কৰ্মক্ষম লোকৰ সংখ্যা হ্ৰাস হ'ব, অৰ্থনীতিৰ ওপৰত বোজা, স্বাস্থ্য আৰু বৃদ্ধ সেৱাৰ ওপৰত ডাঙৰ সংকট। জাপান আৰু দক্ষিণ কোৰিয়াই আজিও এই সমস্যাৰ সৈতে যুঁজ দি আছে। অসংখ্য চৰকাৰী প্ৰণোদনা, নগদ সাহায্য আৰু পৰিয়াল কল্যাণ নীতিৰ পিছত জন্মহাৰ বৃদ্ধি কৰিবলৈ কঠিন হৈ পৰিছে। আৰু এতিয়া অসমতো একেই সংকট দেখা পোৱা গৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো এইটো যে উন্নয়নৰ চিন এয়া নে ভৱিষ্যতৰ বিপদৰ চিন, বিপদৰ আগমন। আৰু বিশেষজ্ঞসকলৰ মতে মহিলাৰ শিক্ষা বিস্তাৰ, স্বাস্থ্য সেৱাৰ উন্নত, গৰ্ভনিৰোধক ব্যৱস্থা আৰু সৰু পৰিয়ালৰ প্ৰতি আগ্ৰহ বৃদ্ধিয়ে এই পৰিৱৰ্তন আনিছে। অসমত জন্মহাৰ কমি যোৱাটো সুখবৰ নে চিন্তাৰ বিষয়? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নিজৰ মন্তব্য।